আমাৰ এই কাৰ্যনিৰ্বাহক সভাত সংখ্যালঘু মৰ্চা কোকৰাঝাৰ জিলাৰ যিটো আমাৰ কাৰ্যনিৰ্বাহক সভা হৈ গ'ল, এই সভাত আমি চাৰি পাঁচটামান আমি সিদ্ধান্ত লৈছোঁ। তাৰে ভিতৰত আমাৰ 1 নম্বৰ সিদ্ধান্ত হৈছে অহা 3 মাহ ধৰি, আজিৰ পৰা আৰম্ভ হ'ব, অহা 3 মাহ আমি আমাৰ যিবিলাক সংখ্যালঘু ৰাইজ আছে, সংখ্যালঘু যিবিলাক গাঁও আছে, এইবিলাকত সংখ্যালঘু ৰাইজক আমি বিজেপি দলৰ প্ৰতি কি ধৰণে আকৰ্ষিত কৰিব পৰা যায় বা বিজেপিত কি ধৰণে যোগদান কৰিব পৰা যায়, তাৰ বাবে আজি আমি বিশেষভাৱে এটা সিদ্ধান্ত এটা লৈছোঁ। আৰু আমি টাৰ্গেট কৰি লৈছোঁ, আমি লক্ষ্য বান্ধি লৈছোঁ, প্ৰতিটো গাঁৱত অতি কমেও 5জনকৈ সংখ্যালঘু বিষয়ববীয়াসকলক, সংখ্যালঘু মানুহক আমি বিজেপি দলত আমি যোগদান কৰাম। প্ৰতিটো গাঁৱৰ পৰাই, খ্ৰীষ্টান গাঁৱেই হওক, বুদ্ধিষ্ট গাঁৱেই হওক, মুছলিম গাঁৱেই হওক বা জৈন গাঁৱেই হওক, প্ৰতিটো গাঁৱৰ পৰা আমি সংখ্যালঘু মানুহক আমি বিজেপি দলত যোগদান কৰোৱাৰ এটা কাৰ্যসূচী এটা লৈছোঁ। অহা 3 মাহত আজিৰ পৰা আৰম্ভ হ'ব। দ্বিতীয় কাৰ্যসূচী হিচাপে আমি লৈছোঁ, আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ যিবিলাক আঁচনি আছে, সংখ্যালঘু ৰাইজৰ বাবে যিবিলাক আঁচনি আছে, এই আঁচনিবিলাক আমি আমাৰ কোকৰাঝাৰ জিলাৰ প্ৰতি ঘৰ সংখ্যালঘু ৰাইজৰ মাজতে এই আঁচনিবিলাক আমি লৈ যোৱাৰ এটা সিদ্ধান্ত আমি লৈছোঁ। যিমান আঁচনি আছে, বৃদ্ধ পেঞ্চনৰ পৰা আদি কৰি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা আদি কৰি, বিধৱা পেঞ্চনৰ পৰা আদি কৰি, এই আঁচনিবিলাক যাতে সংখ্যালঘু ৰাইজে যাতে বঞ্চিত নহয়, সংখ্যালঘু ৰাইজ যাতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যিবিলাক আঁচনি, এই আঁচনিবিলাক পাবলৈ যাতে সক্ষম হয়, তাৰ বাবে সংখ্যালঘু মৰ্চাই আজি সিদ্ধান্ত লৈছোঁ। আমি ঘৰে ঘৰে যাম, আমি চুবাই যাম, গাঁৱে গাঁৱে যাম, আৰু সংখ্যালঘু ৰাইজক অসম চৰকাৰ তথা ভাৰত চৰকাৰ তথা BTC চৰকাৰৰ যিবিলাক আঁচনি আছে, এই আঁচনিবিলাক দিয়াৰ আমি ব্যৱস্থা এটা লৈছোঁ। ঠিক তেনেকৈ আমি আমাৰ কিছুমান সাংগঠনিক আমি সিদ্ধান্ত লৈছোঁ। আমাৰ যেনেকুৱা মান কি বাত প্ৰগ্ৰাম হয়, আমি মান কি বাত প্ৰতি মাহৰ শেষৰটো দেওবাৰে হয়, আৰু আজি আমি সিদ্ধান্ত লৈছোঁ প্ৰতি মাহৰ শেষৰটো দেওবাৰত আমাৰ যিবিলাক সংখ্যালঘু অধ্যক্ষিত যিবিলাক আমাৰ বুথ আছে, এই বুথবিলাকত আমি মান কি বাত প্ৰগ্ৰাম যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত আমি কিভাৱে সফল কৰিব পৰা যায়, কি ধৰণে ভালকৈ কৰিব পৰা যায়, তাৰ বাবে আমি বিশেষভাৱে আমি আজি ব্যৱস্থা এটা লৈছোঁ। তাৰোপৰি কোকৰাঝাৰ জিলা, যিহেতু আমাৰ 3খন বিধানসভা সমষ্টি আছে, কোচেগাঁও বিধানসভা সমষ্টি, পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টি আৰু কোকৰাঝাৰ বিধানসভা সমষ্টি, এই 3টা বিধানসভা সমষ্টিত যিহেতু সংখ্যালঘুৰ ভোটাৰ যথেষ্ট সংখ্যক আছে, সেইকাৰণে আজিৰ সভাৰ যোগেদি আমি সিদ্ধান্ত এটা লৈছোঁ, প্ৰতিটো বিধানসভা সমষ্টিতে আমাৰ সংখ্যালঘু ৰাইজৰ ভোট কিমান আছে, মুছলিমৰ ভোটাৰ কিমান আছে, খ্ৰীষ্টানৰ কিমান আছে, জৈনৰ কিমান আছে, শিখ কিমান আছে, এই ভোটিং পেটাৰ্ণটো অহা 3 মাহৰ ভিতৰত ওলোৱাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজিৰ সভাৰ মূলতে এই 4টা আমি সিদ্ধান্ত লৈছোঁ, আৰু সিদ্ধান্তটো আমি অহাকালিৰ পৰা আমি কৰিবলৈ গৈ আছোঁ। এইখিনি আজিৰ সিদ্ধান্ত। চাওক, BPF আৰু BJPৰ যিটো মিত্ৰতা, এই সম্পৰ্কে ৰাজ্যিক নেতৃত্বই ভালকৈ গম পাব বা ৰাজ্যিক নেতৃত্বইহে জনাব পাৰিব, যিহেতু আমি আজি জিলা পৰ্যায়ত আমি সভা কৰিছোঁ, আৰু মিত্ৰতাৰ সম্পৰ্কত বিশেষভাৱে যি সিদ্ধান্ত দিব, এইটো ৰাজ্যিক নেতৃত্বই দিব, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব বা ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দিব। গতিকে এইখিনিয়ে আমাৰ ক'বলগীয়া এই সম্পৰ্কে।